তো বন্ধুসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা স্কলাৰশ্বিপৰ ভিডিঅ' লৈ আনিছোঁ যিটো স্কলাৰশ্বিপ আপোনালোকৰ কাৰণে বহুত সহায়ক হ'ব। হয় বন্ধুসকল, আপোনালোকে এই স্কলাৰশ্বিপৰ জৰিয়তে মাহিলী আপোনালোকে লাভ কৰিব পাৰে ৮,০০০ টকা আৰু সেইটো আপোনালোকে লাভ কৰিব প্ৰায় 10 মাহৰ কাৰণে। হয় বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে আৰু এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ কোনসকল শিক্ষাৰ্থী এলিজিবল হ'ব, কোনসকল শিক্ষাৰ্থী এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব, ডকুমেণ্টছ কি লাগিব আৰু কিমান পাৰ্চেণ্টেজ থকা শিক্ষাৰ্থীসকলে এই স্কলাৰশ্বিপ এলিজিবল হ'ব, সম্পূৰ্ণ কথা অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত দিবলৈ গৈ আছোঁ। তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। হয় বন্ধুসকল, ঈশান উদয় স্কলাৰশ্বিপ প্ৰত্যেক বছৰে ডনাৰ মিনিষ্ট্ৰীয়ে পাব্লিছ কৰে আৰু এই স্কলাৰশ্বিপ ডনাৰ মিনিষ্ট্ৰীয়ে পাব্লিছ কৰাৰ মূল উদ্দেশ্যটো হৈছে NER ষ্টুডেণ্টসকলেও অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনৰ ষ্টুডেণ্টসকলেও ভাৰতৰ আন ৰাজ্যসকলৰ শিক্ষাৰ্থীসকলৰ লগত কম্পিট কৰিব পাৰে, তেওঁলোকৰ সমানে খোজ কাঢ়িব পাৰে আৰু তেওঁলোকে যিটো নৰ্থ ইষ্ট যিটো ষ্টুডেণ্টৰ যি এনৰলমেণ্ট ৰেচিঅ' সেই এনৰলমেণ্ট ৰেচিঅ' তেওঁলোকে বঢ়াবলৈ এই স্কলাৰশ্বিপটো স্পেচিয়েলি NER ষ্টুডেণ্টসকল অৰ্থাৎ আসাম, মেঘালয়, মিজোৰাম, অৰুণাচল, মণিপুৰ আৰু ইফালে আকৌ ছিকিম, এই তেনেকুৱা যিমানবোৰ NER ষ্টেট আছে সেই সমূহ ষ্টুডেণ্টসকলৰ কাৰণে এই স্পেচিয়েল স্কলাৰশ্বিপ তেওঁলোকে লঞ্চ কৰে আৰু এই স্কলাৰশ্বিপত আপোনালোকে মাহিলী ৮,০০০ টকা লাভ কৰিব, প্ৰায় অৰ্থাৎ বছৰত আপোনালোকে প্ৰায় ৮০,০০০ টকা লাভ কৰিব এই স্কলাৰশ্বিপৰ জৰিয়তে, যিহেতুকে এমাহ গৰম বন্ধ আৰু এমাহ যিটো তেওঁলোকে এডমিশ্যন বা অন্যান্য প্ৰচেছৰ কাৰণে তেওঁলোকে এমাহ নিদিয়ে, অৰ্থাৎ 2 মাহ তেওঁলোকে বন্ধ কৰে, কিন্তু বাকী 10 মাহ আপোনালোকে এই স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই স্কলাৰশ্বিপ সেই সমূহ শিক্ষাৰ্থীসকলৰ কাৰণে যিসকল শিক্ষাৰ্থী ইতিমধ্যে 2024 চনত হাই ছেকেণ্ডেৰী পাছ কৰিছে, অৰ্থাৎ যিসকল শিক্ষাৰ্থীয়ে 2024 চনত হাই ছেকেণ্ডেৰী পাছ কৰিছে এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব যদিহে তেওঁ এই 2024 বৰ্ষ অৰ্থাৎ এই বৰ্ষতে তেওঁ UG কোৰ্ছ, যিকোনো UG কোৰ্ছ অৰ্থাৎ যিকোনো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ, BA হওক, BSc হওক, BCom হওক, BBA হওক, যিকোনো BCA হওক, যিকোনো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ লাগিলে ইঞ্জিনিয়াৰিং হওক বা মেডিকেল হওক, যিকোনো হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত যিকোনো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছত যদি তেওঁ এডমিশ্যন লৈছে আৰু তেওঁ সেই এডমিশ্যন পাছত তেওঁ ৰেগুলাৰ ক্লাছ কৰিছে বা ৰেগুলাৰ ক্লাছ কৰিবলৈ আৰম্ভ কৰিছে বা ৰেগুলাৰ মডত সেই এডমিশ্যনটো লৈছে, তেতিয়াহ'লে এই স্কলাৰশ্বিপ এলিজিবল হ'ব। অৰ্থাৎ যিসকল শিক্ষাৰ্থী হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেট যিকোনো কোৰ্ছত এডমিশ্যন ল'ব লাগিব আৰু সেই আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছটো ৰেগুলাৰ মডত হ'ব লাগিব। অৰ্থাৎ কোনোবাই যদি ডিষ্টেঞ্চ মডত বা অপেন স্কুলত যদি তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছ কৰিছে, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ শিক্ষাৰ্থীসকল এলিজিবল নহ'ব, কাৰণ যিহেতুকে এই স্কলাৰশ্বিপ কেৱল যিসকল ৰেগুলাৰ ষ্টুডেণ্ট বা ৰেগুলাৰ মডত এডমিশ্যন লোৱা শিক্ষাৰ্থীসকলৰ কাৰণে। হয় বন্ধুসকল, এই স্কলাৰশ্বিপৰ এপ্লাই প্ৰক্ৰিয়া যোৱা 25 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে। ইয়াৰ এপ্লাই প্ৰক্ৰিয়া অহা 31 অক্টোবৰলৈকে চলিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে বন্ধুসকল বহুত শিক্ষাৰ্থীয়ে সুধি থাকে যে ইনকাম ক্ৰাইটেৰিয়া অৰ্থাৎ কোনসকল শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল যিসকল শিক্ষাৰ্থীৰ পাৰেণ্টেল ইয়াৰলি ইনকাম 4.5 লাখছৰ ভিতৰত আছে, অৰ্থাৎ 4.5 লাখ তেওঁলোকৰ ইয়াৰলি ইনকাম হ'ব লাগিব। যিসকল তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক ইনকাম, বাৰ্ষিক আয় যদি 4.5 লাখৰ ভিতৰত হয়, তেতিয়াহ'লে সেই সমূহ শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব। কিন্তু যিসকল শিক্ষাৰ্থী 4.5 লাখৰ ওপৰত তেওঁলোকৰ ইনকাম, বাৰ্ষিক আয়, সেই সমূহ শিক্ষাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে অনলাইন বা আপোনালোকে ইনকাম চাৰ্টিফিকেট উলিয়ায়, তেতিয়াহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটত 4.5 লাখৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ বাৰ্ষিক আয়। যদিহে সেই পাৰ্টিকুলাৰ এমাউণ্টৰ ভিতৰত হয়, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু যদিহে তাতকৈ বেছি হয় এপ্লাই কৰিব নোৱাৰিব। লগতে আপোনালোকে এই স্কলাৰশ্বিপটো ক্লেইম কৰিবলৈ স্পেচিয়েলি আপোনালোকে ডমিচাইল বা PRC চাৰ্টিফিকেট
আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব অৰ্থাৎ পিআৰচিটো আপোনালোকে মাষ্ট বি প্ৰডিউচ কৰিব লাগিব যে আপুনি অসমৰ বাসিন্দা হয় নৰ্থ ইষ্টৰ যিকোনো ষ্টেটৰ আপুনি এজন ষ্টুডেণ্ট হয় সেই তথ্যটো বা সেই সত্যতাটো আপুনি প্ৰমাণ কৰিবলৈ পিআৰচি বা ডমিচাইল চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে যিহেতুকে এই স্কলাৰশ্বিপ সকলো শিক্ষাৰ্থীৰ কাৰণে দৰ্জা খোলা আছে অৰ্থাৎ যিসকল শিক্ষাৰ্থী হাই ছেকেণ্ডেৰী পাছ কৰি ইউজি এডমিশ্যন লৈছে সেইসমূহ শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজ ইমান লাগিব 60% লাগিব 50% লাগিব 55% লাগিব তেনেকুৱা কোনো কথা নাই থাৰ্ড ডিভিজন পোৱা সকলোৱে এপ্লাই কৰিব পাৰিব ছেকেণ্ড ডিভিজন পোৱা সকলোৱে এপ্লাই কৰিব পাৰিব ফাৰ্ষ্ট ডিভিজন বা যিকোনো পাৰ্চেণ্টেজ পোৱা শিক্ষাৰ্থীয়ে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এই স্কলাৰশ্বিপ বা এই যি এমাউণ্ট এই স্কলাৰশ্বিপটো তেওঁলোকে প্ৰদান কৰিব কেৱল আৰু কেৱল মেৰিট বেচিছত অৰ্থাৎ যিসকল শিক্ষাৰ্থী মেৰিট বেচিছত এই স্কলাৰশ্বিপটো চিলেকশ্যন হ'ব তেওঁলোকে মাহিলীভাৱে প্ৰায় 10 মাহৰ কাৰণে এটা বছৰ লাভ কৰিব আৰু আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চসমূহ প্ৰায় 3 বছৰ বা কিছুমান 5 বছৰ থাকে তো এই যে কিছুমান শিক্ষাৰ্থী 5 বছৰীয়া যি ইণ্টিগ্ৰেটেড ইউজি প্লাছ যিটো পিজি কোৰ্চ একেলগতে ইণ্টিগ্ৰেটেড কোৰ্চ এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে কিন্তু কেৱল এই ইউজি যিটো কোৰ্চটো বা ইউজি কম্পাউণ্ডৰ ভিতৰতহে তেওঁলোকে লাভ কৰিব অৰ্থাৎ যিসকল শিক্ষাৰ্থী ইউজিত এডমিশ্যন লৈছে ইউজি গোটেইকেইটা বৰ্ষ আপোনাৰ যদি 3 বছৰীয়া ইউজি কোৰ্চ কৰিছে 4 বছৰীয়া ইউজি কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি সেই যিমান বছৰ আপোনাক লাগিব গোটেই বছৰত আপোনালোকে প্ৰায় 10 মাহৰ কাৰণে মাহিলী 8000 টকাকৈ লাভ কৰিব যদি আপুনি 4 বছৰীয়া কোৰ্চ কৰিছে তেতিয়াহ'লে 4 বছৰ আপুনি 8000 টকাকৈ লাভ কৰিব মাহিলী 3 বছৰীয়া কোৰ্চ কৰিছে বছৰে আপুনি প্ৰায় 8000 টকাকৈ মাহিলী লাভ কৰি গৈ থাকিব তো এনেধৰণে আপোনালোকে এই স্কলাৰশ্বিপটো যদিহে চিলেকশ্যন পায় লাভ কৰিব এপ্লাই প্ৰক্ৰিয়া মই কৈছোঁ ইতিমধ্যে এপ্লাই হৈ গৈছে আৰু এপ্লাই কৰাৰ যি এপ্লিকেশ্যন বা এপ্লাই কৰাৰ যি লিংক অনলাইন এপ্লাইৰ লিংক ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে ইয়াৰ যি ভেৰিফিকেশ্যন অৰ্থাৎ অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন আপোনালোকে কৰিব নালাগে আপোনালোকে যিখন ইনষ্টিটিউশ্যনত এডমিশ্যন লৈছে সেইখন ইনষ্টিটিউশ্যনখনে কি কৰিব তেওঁলোকে ভেৰিফিকেশ্যন কৰিব এই স্কলাৰশ্বিপ পৰ্টেলটোত তেওঁলোকে ভেৰিফাইড কৰিব আপোনাৰ যিখিনি তথ্য আপুনি ছাবমিট কৰিছে যিখিনি ডকুমেণ্টছ আপুনি দিছে সেই সকলোবোৰ কথা সত্যতা প্ৰমাণ কৰিব আপুনি অধ্যয়নৰত কৰা বা অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানখনে তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে আজি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব যিসকল শিক্ষাৰ্থীয়ে এই বৰ্ষত হাই ছেকেণ্ডেৰী পাছ কৰিছে তো বন্ধুসকল তেতিয়াহ'লে এই স্কলাৰশ্বিপৰ বিষয়ে কিবা যদি জানিবলগীয়া থাকে কমেণ্ট ছেকশ্যন আপোনালোকৰ কাৰণে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক মই আপোনালোকৰ যিখিনি কুৱেৰিজ আছে মই আপোনালোকক সমস্যাসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰি যাম তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম